বিলাসীপাৰাৰ মাছপাৰাত শালকুচা আৰু বোকাখাট বন বিষয়া কৰ্মীৰ অভিযান। অভিযানকাৰী বন বিষয়া কৰ্মী দলৰ চকুত ধূলি দি পলায়নৰ চেষ্টা, অবৈধ মাটি কঢ়িওৱা ট্ৰেক্টৰ চালকৰ। বন বিষয়া কৰ্মীৰ দলটোক আক্ৰমণৰ চেষ্টা কৰাৰ অভিযোগত ট্ৰেক্টৰ চালকৰ বিৰুদ্ধে বাহনী বাৰীত ট্ৰেক্টৰ সুমুৱাই দি পলায়ন কৰিছে চালকসকল। অবৈধ মাটি কঢ়িওৱাত বাকী ট্ৰেক্টৰসমূহ পলাবলৈ সক্ষম হয়। পিছত খেদি খেদি এখন অবৈধ মাটি কঢ়িওৱা ট্ৰেক্টৰ জব্দ কৰিছে অভিযানকাৰী দলটোৱে। আমি প্রতিদিন মানে কি পেট্রোলিং ডিউটি করা অনুসারে আমার অমরচন্দ্র রাজ্য শালকুচা ৰেঞ্জ ফৰেষ্ট অফিচত তাতে মই ডেপুটি ইঞ্জিনিয়াৰ হিচাপে আছোঁ। আজি ৰাতিপুৱা প্ৰত্যেক দিন যেনেকৈ আমাৰ পেট্ৰলিং ডিউটি ষ্টাফবিলাকো আহে, আজিও তেনেকৈ অহা হৈছে। অহাত কিছুমান বিশেষ ক্ৰিটিকেল জেগাত আমি ডিউটি ঠিক ডিউটি কৰি বিলাসীপাৰা মেইন ছাইডৰ পৰা ওলাই গৈ যেতিয়া মেইন ৰাস্তাৰে আমি আগবাঢ়ি যাওঁ, তেতিয়া দেখিলোঁ যে কিছুমান মানুহে মাটি কাটি পেলাই খেতি কৰি আছে। তেতিয়া আমি যিখিনি ৰাস্তাত আছিলোঁ তাতে ট্ৰেক্টৰটো ওলাই অহা ৰাস্তা সেইখিনিতে ট্ৰেক্টৰটো কি কৰিলে, এখন ট্ৰেক্টৰ আগবাঢ়ি আহিছিলে, বাকীবিলাক পলাইছে। ট্ৰেক্টৰৰ ড্ৰাইভাৰটোৱে আমাক দেখা পাই কি ক'লে, ঠিক 100-150 মিটাৰমান দূৰত ট্ৰেক্টৰটো ৰাখি পেলাই ড্ৰাইভাৰটো পলাই গৈছে। পলাই যোৱাৰ পাছত কি হ'ল, আমি আগবাঢ়ি গ'লোঁ, গৈ ট্ৰেক্টৰটোৰ ওচৰত পালোঁ, তেতিয়াতো চাবি তাবি লৈ তেওঁ পলাই গৈছে। পলাই যোৱাৰ সংক্ৰান্তত আমি গাড়ীটো নিব নোৱাৰা অৱস্থা বুদ্ধি গৈছোঁ। পাছতে ড্ৰাইভাৰটো মালিকটো আহি পালে, মালিকটো অহাৰ পাছতে ড্ৰাইভাৰটোক মাতাই পেলাই গাড়ীখন আমি লৈ অহাৰ ব্যৱস্থা কৰিব বিচাৰিছোঁ। এতিয়া কি হ'ল, তেওঁলোকে ড্ৰাইভাৰটোৱে গাড়ীটো ষ্টাৰ্ট কৰিয়ে লগে লগে গাড়ী নৰখাকৈ জোৰ জবৰদস্তি গাড়ী নি পেলাই গাঁৱৰ মাজত সোমাই দিছে, বাহনীৰ মাজত সোমাই দিছে। আমি সেইটোক মানে কি আমি আমাৰ ষ্টাফবিলাকে যিহেতুকে গাড়ীৰ লগতে আহে গাড়ী ধৰাৰ সময়ত, এতিয়া তেওঁলোকে কি কৰিলে, কোনো কথা নুশুনাকৈ জোৰ জবৰদস্তি গাড়ীটো নি পেলাই বাহনীৰ মাজত সোমাই দিছে। আমি তাতে গৈ গাড়ী পাইছোঁগৈ, ড্ৰাইভাৰো তাৰপৰা পলাইছে। ব্যৱস্থা কৰি পেলাই গাড়ীটো আমি ধৰিছোঁ। ৰাইজে বহুত ধৰণৰ তৰ্ক পেচাল কৰিছে যে গাঁৱৰ মাজেৰে গাড়ীটো গৈছে, যে আমাৰ এনেকুৱা অসুবিধাৰ সৃষ্টি হৈছে, গতিকে আপোনালোকে কেনেকুৱা ধৰণৰ তথাপিও আমি সেইবিলাক আওকাণ কৰি আমি গৈ পেলাই এতিয়াতো আমি গাড়ীটো লৈ আহিলোঁ। এতিয়াতো গাড়ীটো অফেন্স হ'ব, অফেন্স হোৱাৰ পাছতে অফেন্সৰ কেছ হোৱাৰ পাছতে আমি ওপৰত পঠাই দিম। কি কৰি আছিলে তাতে? গাড়ীখনতো মাটি কঢ়িয়াই আছিলে, মানে অবৈধভাৱে অবৈধভাৱে মাটি কঢ়িয়াই আছে। তাৰপিছতে ড্ৰাইভাৰটো পলালে, আমিতো কৰিবলৈ কাকো সুবিধাই নাপালোঁ। লাটিফুল ইছলামৰ ৰিপৰ্ট, PI নিউজ।